আৰু কালি আমি এঠাইলৈ যাম ফুৰিবলৈ আৰু ক'ত যাম দেখুৱাম নিশ্চয়। আৰু এতিয়া আমাৰ পৰা পেকিং চেকিংবিলাক হৈ আছে, কেনেকৈ হৈ আছে দেখুৱাই আছোঁ ৰ'ব। মহাৰাজে আমাক ট্ৰলিখন দিয়া নাই, ট্ৰলিখনত সিয়ে যুদ্ধ কৰি আছে, কাপোৰ ভৰাব পৰা নাই। আৰু এইফালে মিনিৰ প্ৰায় অলমষ্ট কাপোৰ ৰেডি কৰা হৈ গ'ল। আৰু এয়া হ'ল কাপোৰ, এইবিলাক আমি পিন্ধিম তাত য'ত ফুৰিবলৈ যাম। গতিকে আমি লৈ লৈছোঁ, গোটেইখিনি ভৰাব লাগে। এতিয়া পেকিং হৈ গ'ল হয়, কিন্তু এইজনৰ কাৰণে এই প্ৰভুজনৰ কাৰণে আমাৰ কাম এতিয়া আধৰুৱা হৈ আছে। আৰু এইফালে দেখিছেনে ট্ৰলিখন অৱস্থা, এয়া বিচনা কৰি লৈছে আৰু ইয়াত খেলি আছে। গতিকে বাবু শুই গ'লেহে আমি কাপোৰখিনি ভৰাব পাৰিম। যাওঁ আৰু সোনকালে কিবা এটা খাই বৈ আজি শুই দিওঁ, কাৰণ যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগিব। আমি ইয়াৰ পৰা 8টা বজাতে যাম। তো ব্লগটো আৰম্ভ কৰিছোঁ, শেষলৈকে চাই থাকিব। কি উলিয়াই আছে বস্তু আছিলে, থৈ দিয়া এইবিলাক, থৈ দিয়া দুষ্ট নকৰিবা। তোমাৰ জেকেট নহয় এইটো, মাৰ বস্তু, এইবিলাক মাৰ বস্তু। আজি একজনে ৰাতিপুৱাই উঠিছে, কিয় বা জানো। কি কৰিছে? বনালোঁ লাল চাহ, এইফালে পায়স বনাইছোঁ, এইফালে পায়স বনালোঁ। এয়া ৰঙা চাহ, এয়া লৈ যাব লাগিব। এটা ফুৰিবলৈ যাম আজি, বাৰ্থডে উপলক্ষে ফুৰিবলৈ যাম। অ'কে, হাজবেণ্ড, মই, বাবু, মাহী, আৰু চাই আছোঁ কোনে কি কৰি আছে। আৰু এইফালে দেখোন আমাৰ গণেশ বাবা উঠাই নাই, হামুদিয়ে আছে, হামুদি আছে। আৰু এইফালে আমাৰ হৈ গ'ল, আমি এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ। নতুন জোৰ দিয়ক নহ'লে, নিজৰ পিন্ধি দিব পাৰিব। আৰু আপোনাৰ বডি লোচনটো কৰি দিয়ক, আপোনাক লাগে বুলি ক'লে দেখোন। মোক নালাগে, আপোনাক আজি হ'ল 26 মে' আৰু হাজবেণ্ডৰ বাৰ্থডে। সেই হিচাপত আমি আজি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ আছোঁ ফুৰিবলৈ। গতিকে আজি গোটেই ব্লগটো প্ৰকৃতিৰ মাজতে হ'ব, গতিকে চাই থাকিব। ৰৈছোঁ আৰু তাৰ পাছত আমি ভিতৰত যিহেতু জিপচিৰে যাম, আৰু হাজবেণ্ডে গ'ল জিপচিৰ লগত বন্দবস্ত কৰিবলৈ। আৰু আমি ইয়াতে বহি আছোঁ। মিনি কিবা ক'বা? আজি আমি আহিছোঁ, জাৰ্ণিটো কৰি কেনে লাগে সেইটো কোৱা আগতে। বেয়া লগা নাই। এতিয়া আমি চাফাৰী কৰিম, চাফাৰীৰ কাৰণে আমি এতিয়া আমাৰ জিপ ৰেডি কৰি আছে। জানো এতিয়া কেতিয়া হয়, হ'লে আমি আপোনাক দেখাম। আচ্ছা, ক'ত যাবা আজি? সফৰ কৰিব আহিছা? ক'ত কৰিবা সফৰ? আচ্ছা, আজি আমি আহিছোঁ ৰায়মনালৈ, আৰু এতিয়া আমি সফৰ কৰিম জিপচিৰে। তাৰ আগতে অলপ আহিলোঁ আমি অকণমান বাহিৰলৈ, মাটিখিনি দেখুৱাই থাকিম, চাই থাকিব। ইয়াৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া, সেউজীয়া সেউজীয়া আৰু সেউজীয়া, চাৰিওফালে সেউজীয়া, দেখিবলৈ খুব ধুনীয়া, বহুত ধুনীয়া জেগা। আৰু এইফালে প্ৰকৃতিৰে ভৰপূৰ, ধুনীয়া জেগা। নামেই হ'ল যাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ভাবিছোঁ আজি আমি এপাক ঘূৰি যাওঁ, তো ওলাই আহিছোঁ আজি আমি। অলপ মাজত আহিছে, অলপ গুচাই আমি এনেকৈ যাম লাগে, উঠিয়া হয় যাম। হা, আৰু এতিয়া আমাৰ সফৰ আৰম্ভ হৈ গ'ল। আৰু ভাবিছোঁ আজি মই ব্লগটো ডিৰেক্ট ৰাখিম, কোনো ইয়াত এডিটিং নাই। গতিকে যেনেকৈ আমি গৈছিলোঁ, যেনেকৈ উপভোগ কৰিছিলোঁ, ঠিক তেনেকৈ আজি ব্লগটো আৰম্ভণি কৰিছোঁ, আৰু ঠিক তেনেকৈ শেষলৈকে হৈ থাকিব, ন' এডিটিং। গতিকে আজি মই সম্পূৰ্ণভাৱে ভাবিছোঁ পৰিৱেশটো মই আজি মেমৰি হিচাপত ইয়াত ৰাখি থৈ দিম। গতিকে বাবু, দেউতাক কেনেকৈ এনজয় কৰিছে গোটেই ৰাস্তাটো, গোটেইখিনি আজি ইয়াত ব্লগটোত থাকিব। এতিয়া আমি কিমান ঘূৰিব পাৰিম? এতিয়া আমি ইয়াত খালি 22 কিলোমিটাৰ ভিতৰত জংঘল পামটো নে নাপাওঁ, এনেকুৱা ৰাস্তা পাম। ডাঙৰ
ৰাস্তা ভিতৰত ৰাস্তা ৰাস্তালৈ ৰাস্তা তুমি আহিবা ফৰেষ্টত তুমি ক'ত বেলেগ দেখা পাবা জংঘলে দেখিবা ঠাণ্ডা দিন যাব লাগিব এতিয়া বাবু কিবা ক'বা ভাল লাগিছে তোমাৰ চাফাৰী কৰিছা ভাল লাগিছে নেকি তোমাৰ আমি টুপিটো আনিব পাহৰি গ'লো ডাঙৰ টুপিটো আনিব পাহৰি গ'লো ডাঙৰ টুপিটো আমি আনিম দিয়া কেতিয়াবা Dito log na pala. Koriba sama jam dog koriba. Jam koile pori ja. Doi to patu ko doi dia. Doi ni dila. Doi to poring. So itu poring. Poring. Ei to kibo. Ami thoriছিলো যে হেইনাখন। বৰষুণ দিলে হুডিটো লগাব পাৰি পৰা যাবতো হ'ব বাটাৰফ্লাই ৰাস্তা ভাল লাগিছে য'ত এনভাইৰনমেণ্টটো ভাল থাকে তাত বাটাৰফ্লাই থাকিবই আমি যিমানেই ভিতৰলৈ গৈ আছোঁ প্ৰকৃতিয়ে যেন আমাক আকৌ হাত বাউলি মাতি আছে ইমান ধুনীয়া পৰিৱেশ ঘন অৰণ্য সেউজীয়া গতিকে সঁচাকৈ ইমান ধুনীয়াকৈ দিনটো পাৰ কৰিলোঁ গতিকে হাজবেণ্ডৰ আজি এই বাৰ্থডেটো একদম মই ভাবোঁ সকলোতকৈ ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেশ্যন হ'ল আজি আমি প্ৰকৃতিৰ মাজতে সুন্দৰকৈ দিনটো পাৰ কৰিছোঁ আৰু ইয়াৰ পিছত আমি আৰু এঠাইলৈ যাম আন এঠাইলৈ তাত গৈ কি কৰোঁ কি নকৰোঁ চব গোটেইখিনি দেখুৱাম গতিকে শেষলৈকে চাই থাকিব ব্লগটো ৰেষ্ট লোৱা অলপ বহা ভৰিখনিয়াত দিয়া ৰেষ্ট লোৱা অলপ কৈ যাবা নহ'লে ভাগৰ লাগিব বেটা এতিয়া নেখেল নেটৱৰ্ক নাই বেটা নেটৱৰ্ক নাই বুজিছো এইফালে দুষ্ট নকৰিবা
বাবু এইটো লাই দিয়ে বস্তু লাই দিয়ে তুমি নোৱাৰিলা পাৰিবা দিয়া তুমি ঢুকি নোপোৱা এইবাৰ দিবা এই ঢুকি নাপালা ধৰি দিলে তুমি ধৰিবই নোৱাৰিলা শংকোচ ৰিভাৰ কোনফালে আছে আৰু ওচৰতে আছে মানে আমি মাথাৰে যাম এতিয়া ওপৰত তাত নেযাওঁ তাৰমানে ভূটান বৰ্ডাৰ ওচৰতে ওলাম ফটো উঠিব এটা হা কাম তুমি এটা ইফালে দিয়া মোৰ ফালে চোৱা দেখোন দিয়া এটা আৰু দিয়া যাবা ওকে চলো যাম চল লেটস গো 100% ন্যাচারাল লাগি কইছে ড্ৰেছত 100% ন্যাচারাল এইটোৱে 100% ন্যাচারাল পৰিৱেশ এনেকে দিবা এনেকে দিবা বৰ্ডাৰ আমি ৰিটাৰ্ণ চাগে নহয় জানো এই পিলাৰ বৰ্ডাৰ হ'ল এইটো বৰ্ডাৰ আচ্ছা ৰ'ব এক মিনিট বৰ্ডাৰ ইণ্ডিয়া বিপি মানে এইটো তাত লিখাও আছে means let's go পাহাৰ ই জংঘলত আহি গ'লো আমি বেটা এইটো বিলি ইটো নকৰাকে ভিডিঅ'টো জংঘলৰ ৰাস্তাটো দি কৰাচোন এইটো পালে পৰিবা তেনেকে নকৰে পৰি গ'লা নে এতিয়া পৰি গ'লা পৰি যাব থৈ থাম লাগি যাব তোমাৰ এইবোৰ লাগি গ'ল অৱগাত এইকেইটা বগাকেইটা বাবু আমি এতিয়া শংকোচ ৰিভাৰ আহি পালো আচ্ছা ভূটান আসাম এইটো ভূটান পালো চোৱা কি ধুনীয়া লাগিছে এইটো এটা ধুনীয়াকৈ ভিডিঅ' কৰিব চাও My God! দেখিছা আমি জংঘলৰ পৰা আহি নদী পাই গ'লো ভাল লাগিছে কি ধুনীয়া লাগিছে ক'ত আহি পালে ক'ত গৈ আছো ধুনীয়া লাগিছে ইয়াতে এইফালে আহা My God! ধুনীয়া লাগিছে মোক এটা উঠাই দিছোঁ
হ'ব হ'ব মিনি গুছ গুছ তাহাক ভিডিঅ' কৰি আছোঁ মিনি গুছ তাহাক ভিডিঅ' কৰি আছোঁ হয় নাই আমি ৰায়মনা নেশ্যনেল পাৰ্কৰ পৰা ওলাইছোঁ এতিয়া সফৰ কৰা হৈ গ'ল এতিয়া প্ৰায় 3:30মান বাজিছে আৰু এতিয়া আমি গৈ পালোঁ এতিয়া এয়া হ'ল এতিয়া আমি আহি পালোঁ বাথৌ খেৰাই ফেমিলি ৰিজৰ্ট আহিয়ে প্ৰথমতে বাবু গৈছে চুইমিং পুললৈ আৰু আহি গা ধুবলৈহে মন কিন্তু মোৰ একেবাৰে ভোক লাগিছে আগতে খাই ল'ব লাগিব তাৰ পাছত কি কৰোঁ দেখা যাব গতিকে এতিয়া আমি খাবলৈ যাওঁ কাজিটো ওলাই দিব লাগে ওলাই দিব ৰ'বা গৰম আছে এইটো ভাঙি দিছোঁ গৰম আছে দেই গৰম আছে ফুৰি খাবা আমাৰ সুন্দৰকৈ খোৱা বোৱা হৈ গ'ল আৰু বাবু আৰু দেউতাক আকৌ গৈছে চুইমিং পুলৰ ওচৰলৈ তাত গৈ কি কৰি আছে নাজানো আমি এইফালে মই আৰু মিনি ভাবিলোঁ যিহেতু পৰিৱেশটো ধুনীয়া ৰিজৰ্টখনৰ চাৰিওফালে ধুনীয়া পৰিৱেশ এটা আছে গতিকে ফটো দুখনমান উঠি লওঁ আৰু উঠি আমি ভাবিছিলোঁ ইয়াতে ষ্টে কৰিম বুলি আজি কিন্তু বিশেষ অসুবিধা এটাৰ কাৰণে আমি ষ্টে কৰিব নোৱাৰিলোঁ নেক্সট টাইম আহিলে ইয়াত নিশ্চয় থাকিম গতিকে আজি দিনটো বৰ ধুনীয়াকৈ পাৰ কৰিলোঁ আৰু ৰায়মনা নেশ্যনেল পাৰ্কত গৈতো খুব ভাল পালোঁ লগতে এইফালে আহি ফেমিলি ৰিজৰ্টখনো খুব ধুনীয়া ইয়াত ষ্টে কৰিবলৈতো খুবেই ধুনীয়া কিন্তু আজিলৈ ইয়াতে ব্লগটো শেষ কৰিম নেক্সট ব্লগত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল